ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আজি ক্লাস 7 বাবে এটা নতুন ভিডিও লৈ আহিছো। ক্লাস 7 সায়েন্সৰ পার্ট 2 লেসন 5 বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া। তো কোশ্চেন নাম্বার 8 খালি ঠাই পূৰ কৰা। এ কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ দেশ প্ৰান্ত নিৰ্দেশ কৰে। খালি ঠাইত কি হ'ব? কোষৰ সাংকেতিক চিহ্ন। আমি জানো কোষৰ সাংকেতিক চিহ্ন হল এনেকুৱা। এইটো হল কোষৰ সাংকেতিক চিহ্ন। এতিয়া এই কোষৰ সাংকেতিক চিহ্নৰ এই দীঘল ৰেখাডালে কি নিৰ্দেশ কৰে? এইটো হল ধনাত্মক প্ৰান্ত, এইটো হল ঋণাত্মক প্ৰান্ত। গতিকে ইয়াত হব ধনাত্মক, প্লাস নিৰ্দেশ কৰে। প্লাস মানে ধনাত্মক। ইয়াত আমি লিখিব লাগিব ধনাত্মক। ধনাত্মক প্ৰান্ত নিৰ্দেশ কৰে। বি দুটা বা ততোধিক কোষৰ সংযোজনক দেশ বলে। দুটা বা ততোধিক কোষৰ সংযোজনক কি বলে? এইটো এটা কোষ আৰু এটা কোষ সংযোজন কৰা হ'ল। আৰু কোষ আমি সংযোজন কৰিব পাৰি। গতিকে দুটা বা ততোধিক কোষৰ সংযোজনক বেটাৰী বুলি কোৱা হয়। এনেকুৱা দুটা বা ততোধিক কোষ যদি আমি সংযোগ কৰো তেতিয়া তাক কোৱা হয় বেটাৰী। ইয়াত লিখিম আমি বেটাৰী। সি কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চালিত কৰিলে ই দেশ হয়। কোঠালি উত্তাপক মানে ৰুম হিটাৰ। ৰুম হিটাৰৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় তেতিয়া ই কি হয়? উত্তপ্ত হয়, গৰম হয়। গতিকে আমি ইয়াত লিখিম উত্তপ্ত হয়। উত্তপ্ত হয়। ডি বিদ্যুৎ প্ৰবাহ হৈ তাপ উৎপন্ন কৰা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক দেশ বোলে। বিদ্যুৎ প্ৰবাহ হৈ তাপ উৎপন্ন কৰা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি এটা সুৰক্ষা কবচ তৈয়াৰ কৰা হয়। এটা সুৰক্ষা ব্যৱস্থা আছে, সেইটো কি বুলি কোৱা হয়? সেইটো ফিউজ বুলি কোৱা হয়। ফিউজ। ফিউজ বলে। নেক্সট কোশ্চেন, ভুল নে শুদ্ধ? এ দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে। দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে। এইটো ভুল নে শুদ্ধ? এইটো উত্তৰ কৰাৰ আগত মই এটা বস্তু দেখুৱাই দিছো। দুটা কোষ কেনেকৈ সংযোগ কৰা হয় এই চিত্ৰত চোৱা। এইটো এটা কোষ, এইটো এটা কোষ। এই দুটা কোষৰ এইটো ধনাত্মক, এই সৰুটো ঋণাত্মক, এইটো ধনাত্মক, এইটো ঋণাত্মক। যেতিয়া সংযোগ কৰা হয় চোৱা, এইটো ঋণাত্মক প্ৰান্তৰ লগত এইটো ধনাত্মক প্ৰান্ত সংযোগ কৰা হয়। কিন্তু ইয়াত কৈছে যে এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰা হয়। দুয়োটাই বোলে ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰা হয়। এইটো ভুল। এটা ঋণাত্মক, এটা ধনাত্মক হে হ'ব। গতিকে এইটো হ'ব ভুল। বি ফিউজৰ মাজেৰে বিদ্যুৎ মাত্ৰাধিক হলে ফিউজ তার গলি ছিগি যায়। যেতিয়া ফিউজৰ মাজেৰে মাত্ৰাধিক বিদ্যুৎ প্ৰবাহ চালিত হ'ব তেতিয়া ফিউজৰ ভিতৰত যিটো এটা তার আছে সেই তারটো গলি ছিগি যায়। এইটো শুদ্ধ। শুদ্ধত টিক দিব লাগিব। সি
বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে। এইটো ভুল, কাৰণ বিদ্যুৎ চুম্বকে কি কৰে? লোহজাতীয় পদাৰ্থবোৰক আকৰ্ষণ কৰে। ইয়াত কৈছে যে নকৰে, গতিকে এইটো ভুল। ভুলত টিক দিয়া। ডি, বৈদ্যুতিক ঘণ্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। এই যে বৈদ্যুতিক ঘণ্টা চুইচ দিলে ঘৰৰ ভিতৰত যে টং 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 কৈ বাজি থাকে, সেইটো কোৱা হয় বৈদ্যুতিক ঘণ্টা। এই বৈদ্যুতিক ঘণ্টাৰ ভিতৰত এটুকুৰা বিদ্যুৎ চুম্বক থাকে, গতিকে এইটো শুদ্ধ। MCQ Question 1, তলৰ কোনটো চিহ্নই এটা কোক নিৰ্দেশ কৰে? ইয়াত চাৰিটা চিহ্ন দিয়া হৈছে। এই চাৰিটাৰ ভিতৰত কোনটো এটা কোক নিৰ্দেশ কৰে? অপশ্যন এ, এইটো হল বাল্ব, এইটো হল কোক, এইটো হল তার, এইটো তাৰৰ চিহ্ন, এইটো হল খোলা সুইচ, ওপেন সুইচ। গতিকে কোক নিৰ্দেশ কৰে এই চিহ্ন, এই চিহ্নটোৱে কোক নিৰ্দেশ কৰে। কোৱেশ্চন 2, তলৰ কোনটো চিহ্নই এটা বেটাৰী নিৰ্দেশ কৰে? এ দিয়া আছে এইটো, বি এইটো। এতিয়া মই এই চিহ্নবোৰৰ অৰ্থ কৈ দিছো। এইটো হল এটা কোষৰ চিহ্ন, এইটো হল বাল্বৰ চিহ্ন, এইটো হল বন্ধ সুইচৰ চিহ্ন, আৰু এইটো দুটা কোষ সংযোগ কৰা হৈছে সেইটোৰ চিহ্ন। গতিকে বেটাৰী নিৰ্দেশ কৰিবলৈ হলে, বেটাৰী মানে দুটা বা ততোধিক কোষ যেতিয়া সংযোগ কৰা হয় তেতিয়া তাক কোৱা হয় বেটাৰী। গতিকে ইয়াত দুটা কোষ সংযোগ কৰা হৈছে, এইটো হ'ব বেটাৰীৰ চিহ্ন। কোৱেশ্চন 3, তলৰ কোনটো বৰ্তনীত বাল্ব জ্বলিব? ইয়াত চাৰিটা মই বৰ্তনী দিছো। এই চাৰিটা বৰ্তনীৰ ভিতৰত কোনটোত বাল্ব জ্বলিব? এই চিত্ৰটোত চোৱা, ইয়াত এটা কোষ আছে, কোষৰ লগত কিছুমান সংযোগী তার আছে, এটা বাল্ব আছে আৰু সুইচ আছে। এই সুইচটো কিন্তু খোলা, অফ আছে, গতিকে ইয়াত বাল্বটো নজ্বলে। এইটোত বাল্ব আছে, সংযোগী তার আছে, সুইচ আছে, কিন্তু ইয়াত কোক নাই, গতিকে প্ৰবাহ ক'ৰ পৰা যাব? বিদ্যুতের উৎস নাই, গতিকে ইয়াতো বাল্ব নজ্বলে। এইটো চোৱা, ইয়াত কোষ আছে, সংযোগী তার আছে আৰু সুইচটো কিন্তু অন আছে। সুইচ অন থাকিলেও কিন্তু ইয়াত বাল্ব নজ্বলে, কাৰণ ইয়াত বাল্ব নাই, ইয়াত বাল্ব দিয়েই নাই, গতিকে ক'ত জ্বলিব? দুই নম্বৰত ইয়াত বেটাৰী আছে, সংযোগী তার আছে, বাল্ব আছে আৰু সুইচটো অন আছে, গতিকে এইটোত বাল্ব জ্বলিব। শুদ্ধ অপশ্যন ডি। কোৱেশ্চন নম্বৰ 4, বৈদ্যুতিক ঘণ্টাত তলৰ কোনটো ব্যৱহাৰ কৰা হয়? বৈদ্যুতিক ঘণ্টাত তলৰ কোনটো ব্যৱহাৰ কৰা হয়? এ ফিউজ, বি চুম্বক, সি বিদ্যুৎ চুম্বক, ডি চুম্বক শলা। বৈদ্যুতিক ঘণ্টাত বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয়। কোৱেশ্চন নম্বৰ 5, তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহৰ ফলত কম্পাছ শলাৰ বিক্ষেপণ লক্ষ্য কৰা প্ৰথম বিজ্ঞানীজন আছিল? যেতিয়া তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয়, তেতিয়া সেই তাৰৰ ওচৰত যদি এটা চুম্বক শলা ৰখা হয়, এই চুম্বক শলাৰ যিটো চুম্বক শলা থাকে, উত্তৰ দক্ষিণ হৈ থাকে, সেইটো এই তাৰৰ ওচৰত এনেকে আনিলে সেই শলাডাল এনেকে বিক্ষেপণ ঘটে। এই কথাটো, এই বস্তুটো কোনজন বিজ্ঞানীয়ে প্ৰথমে লক্ষ্য কৰিছিল? টমাছ আলভা এডিসন, নিউটন, আইনষ্টাইন, হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড। এইটো আছিল অপশ্যন ডি, হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড। এইজন বিজ্ঞানীয়ে প্ৰথমে লক্ষ্য কৰিছিল যে বিদ্যুৎ প্ৰবাহৰ ফলত যেতিয়া কোনো তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু সেই তাৰৰ ওচৰত যদি এটা চুম্বক শলা অনা হয়, তেতিয়া সেই শলাডালৰ এনেকেই বিক্ষেপণ ঘটে। গতিকে শুদ্ধ অপশ্যন হেন্স ক্ৰিষ্টিয়ান অৰষ্টেড।
কিছুমান উপৰন্তি কোৱেশ্চন লৈ আহিছো বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা বিদ্যুৎ প্ৰবাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম হল 1 নম্বৰ বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া 2 নম্বৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্রিয়া কোশ্চেন ব্যাটারি কাক বলে आंसर দুটা বা ততোধিক কোষৰ সংযোজনক ব্যাটারি বলে যদি আমি দুটা বা তাতকৈ বেছি কোষ সংযোগ কৰো তেতিয়া তাক কোৱা হয় ব্যাটারি নেক্সট কোশ্চেন বিদ্যুৎ চুম্বক কাক বলে বিদ্যুৎ প্রবাহৰ ফলত যি চুম্বকৰ সৃষ্টি হয় তাক বিদ্যুৎ চুম্বক বলে এটা ইন্টারেস্টিং কোশ্চেন লৈ আহিছো তলৰ বৰ্তনীত বাল্বটো জ্বলা নাই তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় হাল হলনি ঘটোৱা এতিয়া এই চিত্ৰটোলৈ মন কৰা ইয়াত বাল্বটো জ্বলা নাই কিয় জ্বলা নাই ইয়াত দুটা কোষ সংযোগ কৰা হৈছে সংযোগী তার আছে সুইচটো অন আছে বাল্বৰ লগত সংযোগ কৰা হৈছে তথাপি বাল্বটো জ্বলা নাই ইয়াৰ কাৰণটো হল এই যে কোষ সংযোগ কৰা হৈছে ইয়াত এই কোষৰ ধনাত্মক প্ৰান্তৰ লগত এই কোষৰ ধনাত্মক প্ৰান্ত সংযোগ কৰা হৈছে সেই কাৰণে জ্বলা নাই এটা কোষ আনটো কোষৰ লগত যেতিয়া সংযোগ কৰা হয় তেতিয়া এটা ঋণাত্মক প্ৰান্ত আনটো ধনাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে তেতিয়াহে বাল্বটো জ্বলিব গতিকে ইয়াৰ উত্তৰটো হ'ব জ্বলা নাই কাৰণটো কি বাল্বটো জ্বলা নাই কারণ এটা কোষৰ ধনাত্মক প্ৰান্তৰ লগত ধনাত্মক প্ৰান্তৰ লগত আনটো কোষৰ ধনাত্মক প্ৰান্ত সংযোগ কৰা হৈছে সংযোগ